নমস্কাৰ জেডি নিউজত সম্প্ৰচাৰিত হৈ থকা ভিডিঅ'সমূহ চাই থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ। এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী ঘৰ দিয়াৰ নামত কোনোবাই আপোনাৰ পৰা ধন লৈছে নেকি? নাইবা কোনো ব্যক্তিয়ে আপোনাৰ পৰা ঘৰ দিয়াৰ নামত টকা খুজিছে নেকি? যদিহে চৰকাৰী ঘৰ দিয়াৰ নামত প্ৰলোভন দি কোনোবাই ধন বিচাৰিছে আৰু সেই প্ৰলোভনত প্ৰলোভিত হৈ যদিহে আপুনি ইতিমধ্যে ধন দি দিছে সেই দালালক, তেন্তে সেই ধন আপুনি এতিয়াই ঘূৰাই লওক। কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰ দিয়াৰ নামত যিসকল দালালে ধন লৈছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব আৰু ৰাজ্যৰ প্ৰতিগৰাকী দৰিদ্ৰ লোকক বিনামূলীয়াকৈ ঘৰ দিয়াৰ ব্যৱস্থা কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত বিতংভাৱে জনাম ফুল প্লেটৰ মাধ্যমেৰে। কোনোবাই আপোনাৰ পৰা চৰকাৰী ঘৰৰ নামত ধন লৈছে নেকি? যদিহে আপোনাৰ পৰা ধন বিচাৰিছে তেন্তে শীঘ্ৰেই দিয়ক অভিযোগ। শীঘ্ৰেই মুকলি হ'ব হোৱাটছআপ নম্বৰ। এটা অভিযোগতেই একশ্যন ল'ব অসম চৰকাৰে। চৰকাৰী ঘৰৰ নামত যিয়ে টকা বিচাৰে তেওঁ নাম পঠিয়াই দিয়ক হোৱাটছআপ সেই নম্বৰটোত। তাৰপিছতেই যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে মই কৰিম বুলি ইতিমধ্যে স্পষ্টভাৱে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদিহে চৰকাৰী ঘৰ লাভ কৰিবৰ বাবে আপুনি দিছিল ধন, তেন্তে শীঘ্ৰেই বিচাৰি লওক আপুনি দিয়া সেই ধন। কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰ লৈ আহিছোঁ এই মুহূৰ্তত বিৰল মহাজাগতিক পৰিঘটনাৰ এটা বিগ ব্ৰেকিং আপডেট। 14 দিনতেই দুটাকৈ গ্ৰহণ লাগিছে। 14 মাৰ্চত হোৱা চন্দ্ৰগ্ৰহণৰ পাছত এইবাৰ হ'বলৈ গৈ আছে সূৰ্যগ্ৰহণ। হয়, আপোনালোকে ঠিকেই শুনিছে। আহি থকা 29 মাৰ্চত দুপৰীয়া ভাগত লাগিব সূৰ্যগ্ৰহণ। লগতে সমগ্ৰ পৃথিৱীৰ কেইবাখনো দেশত অন্ধকাৰচ্ছন্ন পৰিৱেশে বিৰাজ কৰিব বুলি জানিব পৰা গৈছে। 3খনকৈ মহাদেশত ইয়াৰ যথেষ্ট প্ৰভাৱ পৰিব। ইতিমধ্যে জ্যোতিৰ্বিজ্ঞানীসকলে প্ৰকাশ কৰিছে এই তথ্য। এতিয়া চাওঁ আহক ক'ত কেতিয়া লাগিব এই গ্ৰহণ। 14 দিনৰ পূৰ্বে হৈ যোৱা চন্দ্ৰগ্ৰহণৰ পিছত এইবাৰ লাগিব আকৌ সূৰ্যগ্ৰহণ। হয়, আপুনি ঠিকেই শুনিছে। চন্দ্ৰগ্ৰহণৰ পাছত এইবাৰ 29 মাৰ্চত লাগিব এই সূৰ্যগ্ৰহণ। হ'বলৈ গৈ আছে আন এক বিৰল মহাজাগতিক পৰিঘটনা। দিনতে অন্ধকাৰ হৈ যাব পৃথিৱীৰ কেইবাটাও প্ৰান্ত। এটা ডাঙৰ খবৰ জনাই আছোঁ এই মুহূৰ্তত। এই বিশেষ জ্যোতিৰ্বৈজ্ঞানিক পৰিঘটনাৰ আপডেট দিলে স্কাই ৱাচাৰসকলে। আপুনি পাৰে যদি ৰিমাইণ্ডাৰ দি লওক। এক ৰোমাঞ্চকৰ সুযোগ পাইছে পৃথিৱীবাসীয়ে। 2025 বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ আহি থকা 29 মাৰ্চ শনিবাৰে হ'বলৈ গৈ আছে। গ্ৰহণটো পুৱা ঠিক 4:50 আৰম্ভ হ'ব ভাৰতীয় সময়মতে 2:20 আৰু ঠিক প্ৰায় 8:43 সমাপ্ত হ'ব ভাৰতীয় সময় অনুসৰি আবেলি ঠিক 2:20 লগে লগে সমাপ্ত হ'ব সূৰ্যগ্ৰহণ। এছিয়া, আফ্ৰিকা, ইউৰোপ, আটলাণ্টিক মহাসাগৰ, আৰ্কটিক মহাসাগৰৰ লগতে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাত দৃশ্যমান হ'ব এই সূৰ্যগ্ৰহণ। পৃথিৱী আৰু সূৰ্যৰ মাজত চন্দ্ৰৰ গতিবিধি চাবলৈ বিৰল সুযোগ হৈছে এয়া। গ্ৰহণৰ সময়ত চন্দ্ৰই পৃথিৱীৰ কিছুমান অঞ্চলত সূৰ্যৰ পোহৰ আংশিকভাৱে অৱৰোধ কৰিব। আনফালে যাৰ ফলত দিনতে হ'ব অন্ধকাৰচ্ছন্ন পৰিৱেশ। কিন্তু ভাৰতে এই জ্যোতিৰ্বৈজ্ঞানিক পৰিঘটনাটো চাবলৈ সুযোগ একেবাৰে নেহেৰুৱাব। আৰু এই মহাকাশীয় সংৰক্ষণ পৰ্যবেক্ষণ কৰাৰ এক বিৰল সুযোগ হৈছে এয়া, য'ত সূৰ্যৰ পোহৰ মুহূৰ্তৰ বাবে অস্পষ্ট হৈ পৰে। ভাৰতীয় সময় অনুসৰি আবেলি ঠিক 4:17 সৰ্বাধিক হ'ব এই গ্ৰহণ। যেতিয়া চন্দ্ৰ পৃথিৱী আৰু সূৰ্যৰ মাজেৰে পাৰ হয় তেতিয়া এক আংশিক সূৰ্যগ্ৰহণ হয়। কিন্তু সূৰ্যক সম্পূৰ্ণৰূপে অস্পষ্ট নকৰে, যাৰ ফলত অৰ্ধচন্দ্ৰাকাৰ পোহৰ সৃষ্টি হয়। আৰু এই ঘটনা কেৱল নতুন চন্দ্ৰৰ সময়ত হয়, যেতিয়া সূৰ্য, চন্দ্ৰ আৰু পৃথিৱী সংৰক্ষিত হয়। আৰু এই গ্ৰহণটো হৈ যোৱাৰ পিছত দ্বিতীয়টো আংশিক গ্ৰহণ আহি থকা 21 ছেপ্টেম্বৰত হ'ব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। কিয়নো বাতিল কৰা হ'ব ৰাজ্যৰ প্ৰায় 18খন শিক্ষানুষ্ঠানৰ স্বীকৃতি। এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম ৰাজ্যিক শিক্ষা মাধ্যমিক পৰিষদে। আৰু লগতে বাতিল হোৱা বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধেও দাখিল কৰা হ'ব এজাহাৰ। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ গণিতৰ প্ৰশ্নকাকত ফাদিলক লৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিষদে। উল্লেখযোগ্য যে এই 18খন শিক্ষানুষ্ঠানৰ পৰা উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ গণিতৰ প্ৰশ্নকাকত ফাদিল হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম ৰাজ্যিক মাধ্যমিক শিক্ষা পৰিষদে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ ভিডিঅ'সমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। দিবলৈ লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী ঘৰক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰে পৰা আপোনাৰ ঘৰত দুটাতকৈ অধিক কোঠা থাকিলে আপুনি নাপাব চৰকাৰী ঘৰ।
অৰ্থাৎ যিসকলৰ ঘৰত দুটাতকৈ অধিক কোঠা আছে তেওঁলোকে চৰকাৰী ঘৰ নাপাব আৰু পকী ঘৰ থকা লোকে চৰকাৰী ঘৰ লাভ কৰিলে আপুনি দিব পাৰিব অভিযোগ আৰু তাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে ল'ব একশ্যন। এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰ জনাইছোঁ, চৰকাৰী ঘৰ লাভ নকৰা লাখ লাখ পৰিয়ালৰ বাবে এটা জৰুৰী খবৰ লৈ আহিছোঁ এই মুহূৰ্তত। ঘৰত দুটাতকৈ অধিক কোঠা থাকিলেই নাপাব পাৰে চৰকাৰী ঘৰৰ সুবিধা। ভুৱা হিতাধিকাৰীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কঠোৰ বাৰ্তা প্ৰদান কৰিছে। পকী ঘৰ থকা লোকে চৰকাৰী ঘৰ লাভ কৰিলে দিব পাৰিব আপুনি অভিযোগ। ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শীঘ্ৰেই অভিযোগ দাখিলৰ বাবে নম্বৰ মুকলি কৰিব চৰকাৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ টকা দি ঘৰ লোৱাসকলক সাৱধান কৰি দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আপুনি দিয়া অভিযোগৰ ভিত্তিত তদন্তৰ আওতাত আহিব সকলো। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে এতিয়া শিৱসাগৰৰ মৰিয়নিত তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। শিৱসাগৰত প্ৰৱেশ নিষিদ্ধ কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে। কোনো কাৰণতে শিৱসাগৰত সোমাব নোৱাৰিব এতিয়াৰে পৰা ৰূপজ্যোতি কুৰ্মী, কিয়নো সদনৰ ভিতৰত ৰূপজ্যোতি কুৰ্মীয়ে যি আচৰণ কৰিছিল তাক লৈ এতিয়া শিৱসাগৰত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বহুতো দল সংগঠনে। জেডি নিউজৰ সমূহ দৰ্শকক জনাম ফুল প্লেটৰ মাধ্যমেৰে। বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে শিৱসাগৰ আৰু মৰিয়নিত তীব্ৰ প্ৰতিবাদ। শিৱসাগৰত প্ৰৱেশ নিষিদ্ধ কৰিলে বিধায়ক তথা ৰূপজ্যোতি কুৰ্মীৰ। কোনো কাৰণতে শিৱসাগৰত সোমাব নোৱাৰিব এতিয়াৰে পৰা ৰূপজ্যোতি কুৰ্মী। সদনৰ ভিতৰত ৰূপজ্যোতি কুৰ্মীৰ আচৰণক লৈ শিৱসাগৰত ইতিমধ্যে বহুতো দল সংগঠনে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে অখিল গগৈক অপদস্থ কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু এই আচৰণৰ বাবে শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে এতিয়া ৰূপজ্যোতি কুৰ্মীক। এনেদৰে এতিয়া দল সংগঠনসমূহে দাবী কৰা দেখিবলৈ পোৱা গৈছে। ইয়াৰ উপৰিও মানসিক জ্ঞান হেৰুৱাই পেলাইছে হেনো বিধায়ক তথা ৰূপজ্যোতি কুৰ্মীয়ে। অখিল গগৈ আৰু চেয়াৰমেন আলীলৈ চোচা লোৱা কাৰ্যক সমালোচনা কৰিছে এতিয়া বহুতো দল সংগঠনে। ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে নিজ সমষ্টিৰ মৰিয়নিতো উত্তাল প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। লগতে নিজ সমষ্টিৰে ভিন্ন প্ৰান্তত জ্বলিল ৰূপজ্যোতি কুৰ্মীৰ পুত্তলিকা। 2024 বৰ্ষত মৰিয়নিৰ পৰা ৰূপজ্যোতিক বিদায় দিয়াৰ হুংকাৰ প্ৰদান কৰিছে এতিয়া বহুতো দল সংগঠনে। ৰূপজ্যোতি কুৰ্মী মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে উত্তাল হৈ পৰিছে এতিয়া শিৱসাগৰৰ ৰাজপথ। বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে শিৱসাগৰ মৰিয়নিত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী এতিয়া দেখিবলৈ পোৱা গৈছে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰে ল'ব কালৰূপ। অনাগত 24 ঘণ্টাত ৰাজ্যত হ'ব মুষলধাৰ বৰষুণ আৰু প্ৰতি ঘণ্টাত 80 কিলোমিটাৰ বেগেৰে আহিব প্ৰচণ্ড ধুমুহা। এই সন্দৰ্ভত এলাৰ্ট জাৰি কৰিছে এতিয়া বৰজাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যত এতিয়া বতৰে ধাৰণ কৰিছে ভয়ংকৰ কালৰূপ। অনাগত 24 ঘণ্টাত 80 কিলোমিটাৰ গতিবেগত আহি আছে ভয়ংকৰ ধুমুহা। আহি থকা 23 মাৰ্চলৈ অসমৰ উত্তৰ পূৰ্বত হ'ব প্ৰচণ্ড বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এতিয়া য়েল্লো এলাৰ্ট। অসমৰ লগতে উত্তৰ পূৰ্বৰ আন ৰাজ্যতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। প্ৰচণ্ড ধুমুহাৰ লগতে মুষলধাৰ বৰষুণ, শিলাবৃষ্টিৰ বাবে এলাৰ্ট জাৰি কৰিছে বৰজাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।